মাংস বনোৱা ভিডিঅ' দি মোৰ আমনি লাগিছে, তাৰ কাৰণে আজি এটা বেলেগ ৰেচিপি লৈ আহিছোঁ। দেখিতো গম পালেই চাগে কি বনাব গৈ আছোঁ। হয়, আজি পনীৰৰ আঞ্জা বনাম। ভিডিঅ'টি শেষলৈ চাই থাকক কেনেকৈনো বনাওঁ। সদায় দৰে আজিও মায়ে মোক সকলোখিনি যোগাৰ কৰি দিলে। যোগাৰখিনি চব মায়ে কৰিছে, মই অকল ৰান্ধিমহে। আৰু এইপিনে মই কেৰাহীত তেল দি পনীৰখিনি আগতে ভাজি ল'ম। পনীৰখিনি ভজা হোৱাৰ পিছত এইপিনে মই আলু আৰু মটৰখিনিও ধুনীয়াকৈ ভাজি ল'ম। আলু মটৰ আৰু পনীৰখিনি মোৰ ভজা হৈ গ'ল। সেইখিনি ছাইডত উলিয়াই থৈ কেৰাহীটোত তেল, পিঁয়াজ, জ্বলা, পাঁচফোৰণ দি ভালদৰে এইখিনিও ভাজি ল'ম। পিঁয়াজখিনি ভজা যোৱাৰ পিছত এতিয়া মই বিলাহীখিনিও ভালদৰে ভাজি বিলাহীখিনি একদম গলাই ল'ম। আৰু এতিয়া মই ইয়াত মছলা দিছোঁ। কি মছলা দিছিলোঁ মই পাহৰিলোঁ বাৰু। আপোনালোকে নিজৰ পচন্দৰ মতে মছলাটো দি ল'ব। বিলাহীখিনি গলি যোৱাৰ পিছত ইয়াত আলু মটৰখিনি দি ভালদৰে লৰাই ল'ম। ইয়াত এতিয়া আদা নহৰুখিনি দি ল'লোঁ। আদা নহৰুখিনি দি অকণমান লৰাই পানী দি দিম। একেবাৰে সহজ পদ্ধতিত বনাইছোঁ, বিশেষ একো ঝামেলা কৰি থকা নাই। খাইতো ভালেই লাগিছিল। দেখিবা কেনেকুৱা পাইছে আপোনালোকে নাজানো। গোটেইখিনি ভজা যোৱাৰ পিছত এতিয়া ইয়াত মই পানী দি দিলোঁ। আৰু পনীৰখিনি দিয়া ভিডিঅ'টো মোৰ কৰা নহ'ল, তাৰ কাৰণে এনেকৈয়ে দেখাই দিছোঁ। পানী দিয়াৰ পিছত ভালদৰে উতল আহিলে পনীৰৰ আঞ্জা ৰেডিয়ে হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ। বাই বাই।